হেল্ল' গাইজ, এতিয়া আমি গৈছোঁ মিনি পিকনিক, মানে সৰু সৰু পিকনিক বুলি নহয়, মানে দুজন মিলি কিনে গৈছোঁ পিকনিকত। তো পিকনিকটো মোবাইলটো অফ কৰি ল'ব। অঁ নহয়, এতিয়া আমি গৈছোঁ পিকনিক মানে গৈছোঁ দীপৰ বিল, দুজনে মিলি পিকনিকত যাম। পিকনিক নহয়, অলপমান কোৱালিটি টাইম স্পেণ্ড কৰি, মানে কোৱালিটি টাইম মানে আপোনাক কেনেকৈ ক'ম এতিয়া, আজি লাষ্ট ছানডে 2024, তো পূৰা বস্তুটোতো বাঁহ খাই থাকিলোঁ যে আমাৰ ঘৰত ইমান বাঁহ জমি গৈছে, তো সেইটোৱে এটাকে লৈ লৈছোঁ। তো লোৱাৰ পাছত বাঁহ খাই বাঁহৰ চুঙাত মাংস বনাই খাম, তাকে গৈ আছোঁ আমি দীপৰ বিল। চ' আমাৰ লগত থাকক, আমি কি বস্তু লৈছোঁ আপোনাক দেখাম। আমি পিঁয়াজ, নহৰু, আদা, জলকীয়া যি যি লাগে আৰু ইয়াতে বাঁহৰ চুঙা আছে, কিবা বহাৰ কাৰণে কিবা লৈছোঁ, চপাৰ আছে, ইয়াত আমাৰ গুন্দনা আছে, আৰু গাইজ অসমীয়া বেগ লোৱা ইম্পৰ্টেণ্ট। তো আমাৰ লগত ব'লক যাওঁ। এয়া হ'ল গুৱাহাটীৰ মেইন প্ৰব্লেম, ব্ৰিজ। সেইটো কাৰণে না, ব্ৰিজ বনালে ভাল হ'ব আমাৰ কাৰণে, যেতিয়া ব্ৰিজ হৈ যাব তেতিয়া ভাল হ'ব। কিন্তু এতিয়া আমাৰ যোনবিলাক মানুহ আছোঁ, জামটো কম লাগিব ন? অঁ মানে ৰেডি মানে কি গৈ আছোঁ আৰু গৈ আছো আৰু ব'লা। এইটো হ'ল আমাৰ গুৱাহাটী, কিমান লিটাৰ, 105 টকা পাৱাৰ, আৰু সেইটো এতিয়ালৈ দেখুওৱা নাই, 80 দেখাইছে, 98.20। বাপাও দেৰি হৈছে ন? কোনে দেৰি কৰিছে? কোৱা, মই কৈ বুলি কৈ, তুমি কৈছা ন? তুমি কৰিছা, মই ক'ত তুমি কৰিছা? কৈছা। তুমিয়ে কৰিছা। আৰু কিমান টাইম? আৰু 20 মিনিটমান লাগিব আমাৰ পাওঁতে। আমি শ্বৰ্টকাট গৈ আছোঁ আৰু লাহে লাহে গৈ আছোঁ, কাৰণ যিমান ক'লা জানো তুমি? অঁ দীপৰ বিল। ৰাইচ ৰাখিব লাগিছিলে। ধূলিবোৰ। আচ্ছা, আমি গৈ পাই পিনে বাকী দেখাই আছোঁ। অ'কে, হ'ল ষ্টপ লগাই দিলে, আমাৰ দীপৰ বিল পালোঁ কিন্তু ষ্টপ লগাই দিলে। কি ককাই, যেতিয়া ৰখিব লাগিব, আমাৰ টাইম নাই আৰু, মানে উপায় নাই আৰু, গাড়ীটো লৈ কিনে এইটো তলেদি যাব ন, এই আমি মানুহ, আমাৰ গাড়ী হ'লে ভাল আছিলে, এই চাৱৰ তলেদি গুচি গ'ল বেলেগ। কিন্তু গাইজ দীপৰ বিল ইজ অছাম, সেইফালে দূৰৰ পৰা চবতে পিকনিক হৈ আছে গাইজ। তাৰমানে কি ক'ম আপোনাক, ফাইনেলি আমি আহিলোঁ ইমান দিন মাৰোঁতে, এই চাহি ওপৰৰ পৰা ছিগনেল মাৰিব এতিয়া, এই সোমাই গ'লচোন, দেখি নাপালোঁ। এই ভিতৰত সোমাই গ'ল, আহিব ৰ। এইবিলাক গাইজ নেদেখাও দিয়ক, ছিগনেল আপোনালোকে যদি শিকি যায় আৰু। দীঘল ট্ৰেইন আহি পাই গ'লোঁ ফাইনেলি। এতিয়া আমাৰ ৰূপা বাইদেউক বিচাৰিব লাগিব। ইয়াতে পিকনিক মই আজিয়ে গম পালোঁ। হা? ইয়াতে পিকনিক মই আজিয়ে গম পালোঁ। গম নোপোৱা? আহা নাই? মই আহিছোঁ ইয়াতে। এতিয়া আমাৰ মামনি বাইদেউ, ৰূপা বাইদেউ ক'লে গ'ল বা? বিচাৰিব লাগিব, ফোন কৰা। আচ্ছা। আমি ইয়াতে বহি গ'লোঁ, আকৌ এবাৰ চাই দিয়ক, বাটো চাই দিয়ক। অঁ, এইটো মামনি আণ্টি আছে, এইটো আমাৰ ৰূপা বাইদেউ আছে, এইটো ৰূপা বাইদেউৰ লগৰ এটা আছে, এইটো পাৰ্টনাৰ আৰু ইয়াৰ ফূৰ্তি আৰু, আমি পিকনিকত আহিলোঁ। হেলমেটটো খুলি লোৱা। চাওক গাইজ, কিমান জাম। এইটো আমি মিলাই দিলোঁ মছলাত বেছি কিবা দিয়া নাই আৰু অলপেই দিছোঁ। এই এভৰিডে নে এভাৰেষ্ট নাজানো কিয় এইবিলাকেই দিছোঁ। তাৰপিছত কোনডোনাত গাইছে এইটো দি দিলোঁ আমি, দিয়াৰ পিছত টেষ্টটো আহিব নহয়।
আমি পাৰিলে পেকেটটো কিনি লৈ যাব পাৰিলোঁ হয়, কিন্তু পেকেটটোত ইমান টেষ্ট নাহে। তো আপোনাৰ ঘৰৰ মছলাখিনি মানে পিচি দিলোঁ আমি, সেনেকৈ বনাম ন। অঁ এনেকৈ বনাম। তাৰপিছত লাহেকৈ দেখাইছোঁ, তাৰপিছত কি কৰিম এইটোৰ লগত, ৰাখি দিম নে খামগৈ আৰু কি কৰিম। অঁ খানি দিয়া। নাচি দিয়ক। ইয়াতে আমি খাই আছিলোঁ কমলা, কিন্তু কমলা খোৱাৰ টাইমত এটা মানুহ আমাৰ পৰা কমলা খাই গ'লে। এতিয়া আমাক আহি কেনে লাই পাতি দি গাহৰি আৰু লোকেল মুৰ্গীৰ মাংস দি গ'লে। তো তাতে আমাৰ হৈ আছে বাঁহৰ চুঙাটো সেইটো, আৰু তাতে হেৰি আমাৰ মানুহটো খাই আছে পানী। কেনেকুৱা? মাইনা নাচিবিনে নাই? এই চা গাইজ খাই আছে। এইটো ৰূপা বাইদেউ মেইন, এইটো মামনি বাইদেউ আমাৰ। ইমান মৰম লাগিছে নহয়। এইফালে ঘূৰা, এইফালে ঘূৰা। মাইনা বাই কৈ দিয়া। তো আমি এইটো আমাৰ পিকনিক প্লেচ আছে, তো এইটো সদায় আমি আজিৰ ব্লগটো শেষ কৰিবলৈ বিচাৰিছোঁ।